নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 30 জুলাই। ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে ভাল খবৰ, কিয়নো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মহিলাক 3 আগষ্ট তাৰিখৰ পৰিৱৰ্তে 1 আগষ্ট তাৰিখে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ ধন। লগতে এইটো ভিডিঅ'ৰ মাজত SHG গোটৰ মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বানপানীলৈ কৰা কেইখনমান গুৰুত্বপূৰ্ণ ঘোষণালৈ। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে অসমৰ সম্প্ৰতি বান পৰিস্থিতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা। 1 নম্বৰ লিখা আছে অনুকম্পামূলক সাহায্য মৰণোত্তৰ পৰীক্ষা নিয়ম শিথিল। বানত মৃত্যু ঘটা ব্যক্তিৰ পৰিয়ালে 4 লাখ টকাৰ অনুকম্প সাহায্য। এই ক্ষেত্ৰত মৰণোত্তৰ পৰীক্ষাৰ কোনো প্ৰয়োজন নাই। তো যিসমূহ পৰিয়ালৰ কোনো সদস্যৰ বানপানীৰ ফলত মৃত্যু হৈছে সেইসমূহ পৰিয়ালে 4 লাখ টকাৰ সাহায্য লাভ কৰিব। তাৰপিছত 2 নম্বৰত কৈছে নিৰুদ্দেশ ব্যক্তিৰ পৰিয়াললৈ অনুকম্পামূলক সাহায্য। বান পৰিস্থিতি 30 দিনতকৈ অধিক সময়ৰ বাবে নিৰুদ্দেশ হোৱা লোকৰ পৰিয়ালৰ বাবে 4 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। 3 নম্বৰত কৈছে অতিৰিক্ত সাহায্য। মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা বানত মৃত্যু হোৱা তথা নিৰুদ্দেশ হোৱা লোকৰ পৰিয়ালক অতিৰিক্ত 5 লাখ টকাৰ আৰু সাহায্য প্ৰদান কৰিব। তো যিসমূহ পৰিয়ালৰ কোনো সদস্যই বানপানীৰ ফলত মৃত্যু হৈছে সেইসমূহ পৰিয়ালে 9 লাখ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। তাৰপিছত কৈছে বান প্ৰভাৱিত পৰিয়ালৰ বাবে নগদ সাহায্য। বান প্ৰভাৱিত 1 লাখৰো অধিক পৰিয়ালক জৰুৰী প্ৰয়োজনীয়তাৰ বাবে 15,000 টকাৰ সাহায্য প্ৰদান কৰিব। তাৰপিছত অৰুণোদয় আঁচনিলৈ কৈছে অৰুণোদয় 1 আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব। চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট হিতাধিকাৰীৰ বাবে আগষ্ট মাহৰ ৰাশি হ'ব 2500 টকা। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অৰুণোদয় আঁচনি টকা 3 আগষ্ট তাৰিখৰ পৰিৱৰ্তে অসম চৰকাৰে অহা 1 আগষ্ট তাৰিখে প্ৰদান কৰিব। অহা 1 আগষ্ট তাৰিখে অসমৰ লাখ লাখ মহিলাসকলে লাভ কৰিব টকা। চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাটৰ হিতাধিকাৰীসকলে 2500 টকা লাভ কৰিব। তাৰপিছত কৈছে শিক্ষা কেন্দ্ৰিক সাহায্য। 1 আগষ্টৰ পৰা গুৰুত্বপূৰ্ণভাৱে বানপীড়িত ছাত্ৰ ছাত্ৰীসকলক তলত দিয়া ধৰণে সাহায্য প্ৰদানৰ সিদ্ধান্ত। তাৰপিছত লিখা আছে পাঠ্যপুথিৰ অনুদান। উচ্চ মাধ্যমিকৰ বাবে 1000 টকা আৰু স্নাতক শিক্ষাৰ্থীৰ বাবে 3000 টকা আৰু স্নাতকোত্তৰ শিক্ষাৰ্থীৰ বাবে 5000 টকা প্ৰদান। সকলো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া পাঠ্যপুথিৰ সহায়। সকলো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া ইউনিফৰ্মৰ সহায়। তাৰপিছত লিখা আছে বিনামূলীয়া প্ৰতিলিপি প্ৰমাণ পত্ৰ। বান পৰিস্থিতিত হেৰুওৱা বা নষ্ট হোৱা বিদ্যালয়জনিত নথি পত্ৰ বা প্ৰতিলিপি আবেদনৰ ক্ষেত্ৰত সম্পূৰ্ণ মাচুল ৰেহাই প্ৰদান কৰিব চৰকাৰে। তো বানপানীৰ ফলত ক্ষতি হোৱাৰ বাবে এইকেইখন সিদ্ধান্ত নতুনকৈ গ্ৰহণ কৰিছে। তো এতিয়া আপোনালোকক দি বুলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে SHG গোটৰ মহিলাসকলৰ বাবে অসম চৰকাৰে এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে ব্যক্তিগতভাৱে ঋণ লোৱা মহিলাৰ বাবে 10 লাখ টকা পৰ্যন্ত প্ৰদান। ই নিশ্চিত কৰিব ঋণ লোৱাত হোৱা অতিৰিক্ত ব্যয় ৰাহি। অৰ্থনৈতিক কাৰ্যকলাপৰ পৰা ত্বৰান্বিত অনুষ্ঠানিকৰণ, অধিক ক্ষুদ্ৰ উদ্যোগৰ সৈতে নিয়োগ সৃষ্টিৰ উৎসাহ, সমতা ভিত্তিক সামগ্ৰিক অৰ্থনৈতিক বিকাশ। ইয়াতে উল্লেখ কৰা অনুযায়ী SHG গোটৰ মহিলাসকলে এতিয়াৰ পৰা 10 লাখ টকা পৰ্যন্ত ঋণ ল'লে কোনো ষ্টাম্প ডিউটি দিব নালাগিব। 10 লাখ টকা পৰ্যন্ত লোন লোৱাৰ ক্ষেত্ৰত SHG গোটৰ মহিলাসকলে কোনো অতিৰিক্ত টকা দিব নালাগিব। তো যিসকল মহিলাই SHG গোটৰ লগত জড়িত হৈ আছে সেইসকল মহিলাই যদি বিচাৰে তেন্তে 10 লাখ টকা পৰ্যন্ত ব্যক্তিগত ঋণ ল'ব পাৰিব। আৰু 10 লাখ টকা পৰ্যন্ত ব্যক্তিগত ঋণ ল'লে কোনো ষ্টাম্প ডিউটি দিব নালাগিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি